আমি পেট্ৰল পাম্পৰ পৰা 6টাকৈ বিনামূলীয়া সেৱা গ্ৰহণ কৰিব পাৰোঁ, কিন্তু আমি কোনোৱে নাজানো। সেই 6টা বিনামূলীয়া সেৱা অতিকৈ আমাৰ বাবে ইম্পৰ্টেণ্ট হয়। নমস্কাৰ বন্ধুসকল, আজি আমাৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইটো হ'ল আমাৰ ঘৰৰ একদম ফিচাৰী চাওক, একদম ডাঙৰ ডাঙৰ মাছ আছে। আৰু বন্ধুসকল, একদম খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কথা হ'ল কি, আমি সাধাৰণতে বাইক গাড়ীত পেট্ৰল আৰু ডিজেল ভৰাবলৈ পেট্ৰল পাম্পত যাওঁ, কিন্তু পেট্ৰল পাম্পৰ কেইটামান আমি বিনামূলীয়া সুবিধা গ্ৰহণ কৰিব পাৰোঁ। বন্ধুসকল, আমি হয়তো বহুত সংখ্যক লোকে সেইটো কথা একেবাৰে নাজানো। আমি পেট্ৰল ডিজেল ভৰাওঁ আৰু লগে লগে আমি গুচি আহোঁ, কিন্তু তেওঁলোকৰ পৰা আমি কেইটামান সুবিধা গ্ৰহণ কৰিব পাৰোঁ। সুবিধাকেইটানো কি, মই আপোনালোকৰ আগত আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। প্ৰথম কথাটো হ'ল কি, আমি প্ৰথমে জানো যে তেওঁলোকৰ তাত আমি টয়লেট ইউজ কৰিব পাৰোঁ। সেইটো সকলোৱে জানো, জ্ঞাত। টয়লেটটো ইউজ কৰিব পাৰোঁ। আৰু ছেকেণ্ডলি আমি কি কৰিব পাৰোঁ, তেওঁলোকৰ তাত ড্ৰিংকিং ৱাটাৰ, খোৱা পানীটো আমি তেওঁলোকৰ পৰা ল'ব পাৰোঁ একেবাৰে বিনামূলীয়াকৈ। তাৰপিছত হ'ল আমি মোবাইলটো ইউজ কৰিব পাৰোঁ তেওঁলোকৰ। কেনেধৰণে গম পাইছেনে বন্ধুসকল? প্ৰথমে কথা হ'ল কি, আমাৰ যদি মোবাইলটোত চাৰ্জ খতম হৈ যায় বা মোবাইলটো কোনোবা কাৰণতে বিজুতি ঘটিব পাৰে, বেয়া হৈ যাব পাৰে, তেতিয়া আমি তেওঁলোকৰ পৰা মোবাইল ফ্ৰীকৈ বিনামূলীয়াকৈ আমি ইউজ কৰিব পাৰোঁ। তাৰপিছত আমি তেওঁলোকৰ পৰা ফ্ৰী এয়াৰ ল'ব পাৰোঁ, মানে আমি হাৱা ভৰাব পাৰোঁ চকাত একদম বিনামূলীয়াকৈ। তাৰপিছতে আমি গ্ৰহণ কৰিব পাৰোঁ ফাৰ্ষ্ট এইডটো এনেকৈ গ্ৰহণ কৰিব পাৰোঁ যে আমাৰ যদি বাটে পথে ক'ৰবাত যদি অহা যোৱা কৰি থাকোঁতে সৰু সুৰা এক্সিডেণ্ট হ'ব পাৰে বা বিভিন্ন ধৰণৰ তেনেকুৱা যদি সমস্যা হ'ব পাৰে, তেতিয়া আমি তেওঁলোকৰ পৰা আমি ফাৰ্ষ্ট এইডো ল'ব পাৰোঁ। তাৰপিছতে আমি তেওঁলোকৰ পৰা ল'ব পাৰোঁ ফিল্টাৰ পেপাৰ। বন্ধুসকল, ফিল্টাৰ পেপাৰ এইকাৰণে ল'ব পাৰোঁ তেওঁলোকৰ পৰা, যদি আমাৰ সন্দেহ হয় যে পেট্ৰল বা ডিজেলত অকণমান কিবা আঁসোৱা আছে, তেতিয়া আমি ফিল্টাৰ পেপাৰ লৈ পেলাই আমি পৰীক্ষা কৰি সেই পেট্ৰল ডিজেলটো চাব পাৰোঁ। বন্ধুসকল, এইকেইটা হ'ল আমি তেওঁলোকৰ পৰা ফ্ৰীকৈ ল'ব পৰা সুবিধা, সেৱা। গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যদি ইম্পৰ্টেণ্ট বুলি ভাবে নিশ্চয় শ্বেয়াৰ কৰিবই। আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাভাবিব। এটা কমেণ্ট কৰি জনাবচোন যে আপোনালোকে আগতে এই বিষয়ে অৱগত আছিলেনে, আৰু লাইক এটা কৰিব ভিডিঅ'টো। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।